সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান। ছাত্ৰ-ছাত্ৰীসকল শ্ৰেণীকোঠাৰ পৰিৱৰ্তে প্ৰখৰ ৰ'দকো নেওচি পথাৰত ব্যস্ত ভূঁই ৰোৱাত। প্ৰত্যেক বছৰে এই ধৰণে কাম কৰি আহিছে, কৰ্মৰ লগত ছাত্ৰ-ছাত্ৰীসকলক যুক্ত কৰি আহিছে। সেইকাৰণে আমাৰ শ্লোগানেই হ'ল জ্ঞান আৰু কৰ্মই আমাৰ ধৰ্ম, ইয়ে আমাৰ মৰ্ম। আৰু এই ধৰণে আচলতে ছাত্ৰ-ছাত্ৰীসকলক হেৰিয়ৰ লগত যুক্ত কৰা মূল উদ্দেশ্যটো হৈছে যে অনাগত দিনত যাতে তেওঁলোকে যিমানেই ডাঙৰ বিষয়া নহওক, যিমানেই ডাঙৰ মন্ত্ৰী MLA নহওক, তেওঁলোকে আচলতে কি হ'ব খেতিৰ লগত নিজকে যাতে যুক্ত কৰি ৰাখিব পাৰে, কৃষকৰ যাতে মৰ্মবেদনা তেওঁলোকে উপলব্ধি কৰিব পাৰে। তাৰ কাৰণে আমি ছাত্ৰ-ছাত্ৰীসকলক এই ধৰণে কৃষি পথাৰত নমাইছোঁ। আৰু আপোনালোকে চাওক, এই শাওণমহীয়া এই টিকাফটা ৰ'দত আচলতে ছাত্ৰ-ছাত্ৰীসকল ৰুবৰ কাৰণে যিটো তেওঁলোকৰ মানসিক প্ৰশিক্ষণ, সেই প্ৰশিক্ষণটো তেওঁলোকে লাভ কৰিছে। কাৰণ আমাৰ ল'ৰা-ছোৱালী আজিকালি ৰ'দত থাকিব নোৱাৰে, আৰু ৰ'দত থাকিব নোৱাৰাৰ কাৰণে ডি ভিটামিন কমি গৈছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ, আৰু তাৰ কাৰণে বিভিন্ন বেমাৰবিলাক হৈছে। এই ধৰণে যদি অকণমান ৰ'দত থকা প্ৰশিক্ষণো তেওঁলোকে পায়, তেতিয়াহ'লে মই ভাবোঁ যে ছাত্ৰ-ছাত্ৰীসকল শাৰীৰিকভাৱে মানসিকভাৱে সুস্থ হৈ উঠিব আৰু তেওঁলোকে বৌদ্ধিকভাৱে নিজক সবল কৰি তুলিব। তো এইকাৰণে চিনামৰা জাতীয় বিদ্যালয়ে অতীতৰ পৰা 2002 চনৰ পৰা আমি এই কাম কৰি আহিছোঁ আৰু অনাগত দিনতো আমি কৰি যাম বুলি ভাবোঁ। উল্লেখযোগ্য যে যোৰহাট চহৰৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে চিনামৰা জাতীয় বিদ্যালয়। এই বিদ্যালয়খনৰ উদ্যোগত এটি ব্যতিক্ৰম অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল। আহাৰ মাহৰ প্ৰখৰদকো নেওচি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাঁহি আনন্দৰ মাজেৰে পথাৰত নামি গুজিলে সোণগুটিৰ সেউজীয়া বীজ অৰ্থাৎ ভূঁই ৰোৱা কাৰ্য। বিদ্যালয়খন প্ৰতিষ্ঠিত হৈছিল 2002 চনত। সেই সময়ৰ পৰাই সঞ্চালক দিব্যজ্যোতি শৰ্মাৰ নেতৃত্বত চিনামৰা জাতীয় বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বাবে এক সম্পূৰ্ণ জীৱনমুখী শিক্ষাৰ দিশে আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। প্ৰতি বছৰৰ দৰে এই বছৰো আহাৰ মাহত আমি ভূঁই ৰোৱা কাৰ্যসূচী পালন কৰিছোঁ। ৰং ধেমালি হাঁহি মাতেৰে আমি আজি এই দিনটো খুব আনন্দেৰে উপভোগ কৰিছোঁ। খুব ভাল লাগিছে, ধন্যবাদ। আমি সকলো ছাত্ৰ-ছাত্ৰী ওলাই আহিছোঁ, বৰ ভাল লাগিছে। এই ভূঁই ৰোৱা কাৰ্যসূচী প্ৰতি বছৰে এক উৎসৱ ৰূপত উদযাপন কৰা হয়। জ্ঞান আৰু কৰ্মই আমাৰ ধৰ্ম, ইয়ে আমাৰ মৰ্ম। এনে এক শ্লোগানৰ সৈতে চলা এই কাৰ্যসূচীত শিক্ষক-শিক্ষয়িত্ৰী আৰু সমগ্ৰ ছাত্ৰ-ছাত্ৰীসকলে দলবদ্ধভাৱে অংশগ্ৰহণ কৰে। কৃষিৰ মূল পাঠ শিকাবলৈ মাটিৰ সৈতে যোগসূত্ৰ গঢ়ি তোলা। এই উদ্দেশ্যৰে সেয়া শুধুমাত্ৰ এখন পাঠ্যপুথিৰ অন্তৰ্গত অধ্যয়ন নহয়, বৰঞ্চ ই এক জীৱন পাঠ। বিহুগীত, সেউজীয়া ধেমালি আৰু আনন্দৰ উৎসৱৰ মাজেৰে এই বিশেষ দিনটোত বৰ্তি পৰে ছাত্ৰ-ছাত্ৰীসকলৰ মনত। প্ৰখৰ ৰ'দ, গাত ঘাম, সকলোৰে মাজত দেখা গৈছে শিক্ষাৰ এক জীৱন্ত ৰূপ। তাতুত কৈছে নেহৰ বহাগৰ বিহু তিয়ৈ কেনে কৈ থাকো। বহুত ভাল লাগিছে। মই যোৱা 2 বছৰ ধৰি ইয়াত নভূঁই ৰুই আহিছোঁ, যথেষ্ট ভাল লাগিছে। আৰু মই কৈছোঁৱে, আমাৰ বিদ্যালয়খন যথেষ্ট ব্যতিক্ৰম। ইয়াত অকল নভূঁয়ে নহয়, ইয়াত ধানো কাটো, আমি নও খাওঁ তৃপ্তিৰে এসাঁজ। আৰু ইয়াত মানে কৃষিৰ কাৰ্যসূচী মানে শ্ৰেণীও দিয়া হয়। তাৰ উপৰিও জন্মদিনত প্ৰত্যেক বছৰে একোটাকৈ গছপুলি দিয়া হয়। মানে আমাক যে গছ আমাৰ প্ৰাণ, সেইটো মানে আমাক উপলব্ধি কৰোৱা হৈছে। আৰু যথেষ্ট ভাল লাগিছে, আৰু বিদ্যালয়খনক মই যথেষ্ট ধন্যবাদ দিছোঁ। এনেকুৱা কাৰ্যসূচী কৰি যাওক, তাৰ প্ৰতি মই অনুৰোধ জনাইছোঁ। কাৰণ বৰ্তমান সময়ত কি হৈছে যে আমাৰ নতুন প্ৰজন্মবোৰৰ সকলোৰে ঘৰে ঘৰে মানে খেতি নাই, আৰু খেতি কৰিবলৈ অসুবিধাও হয়, যিহেতু সকলো ঘৰত নাথাকে, মানে নিজৰ কৰ্মসূত্ৰে হওক বা পঢ়িবৰ বাবে হওক, সেইটো কাৰণে ঘৰৰ পৰা বাহিৰত থাকে। বা আজিকালি কি হয় যে মোবাইলটো বহুত মানে চলাবলৈ লৈছে। সেইটো কাৰণে আমাৰ মানে আমাৰ বিদ্যালয়ৰ ল'ৰা-ছোৱালীবিলাকক যাতে কেঁচা মাটিৰ গোন্ধ আমি পাওঁ, আমি যাতে খেতিয়কৰ মূল্য বুজি পাওঁ, আমি যাতে কি হয় আমাৰ খাদ্য বস্তু যাতে নষ্ট নকৰোঁ, আমি যাতে তেওঁলোকৰ প্ৰতি টোপাল ঘামৰ মূল্য বুজি পাওঁ, সেইটো কাৰণে আমাক মানে সেইটো অনুভৱ কৰাবলৈ মানে এইটো পদক্ষেপ লোৱা হৈছে। আৰু এইটো সঁচাকৈ বহুত শলাগ ল'বলগীয়া পদক্ষেপ বুলি মই ভাবোঁ। আৰু দিজীপ বৰাৰ সহযোগত শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।